हेलो माय डियर स्टूडेंट्स तुम्हारा सकलोके पुनर्बार मोर यूट्यूब चैनल नुरुल आलम नाजुरई आंतरिक स्वागतम जानाइछु। আজি আমি এই ভিডিওটিত 2022 সনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ এটি দৰকাৰী পাঠ আছে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটিৰ পৰীক্ষাৰ বাবে সম্ভাব্য প্ৰশ্নসমূহ আমি আলোচনা কৰিম। তোমালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাবা। নিশ্চয়কৈ এই পাঠটিৰ পৰা যিকেইটা প্ৰশ্ন আহিব তোমালোকে শুদ্ধভাৱে উত্তৰ লিখিবলৈ সক্ষম হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা, মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আজিৰ এই পাঠ ৰাজনীতি বিজ্ঞান খণ্ডৰ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্লুপ্ৰিণ্ট মতে ইয়াৰ পৰা মুঠ 5 নম্বৰৰ প্ৰশ্ন থাকিব আৰু ইয়াত কেৱল মাত্ৰ দুটা প্ৰশ্ন থাকিব। তাৰে এটা 2 নম্বৰীয়া প্ৰশ্ন, এটা 2 নম্বৰৰ আৰু এটা 3 নম্বৰৰ প্ৰশ্ন থাকিব। গতিকে 2 আৰু 3 আমাৰ সৰ্বমুঠ ইয়াতে কি নম্বৰ থাকিব 5 নম্বৰৰ প্ৰশ্ন থাকিব। গতিকে আমি বহুত বেছিকৈ ইয়াতে পঢ়িব নালাগে। গতিকে এইখিনি আছিল আমাৰ এই পাঠটোৰ বিৱৰণ। আমি চাই লওঁ যে দৰকাৰী প্ৰশ্নসমূহ কি কি আছে। প্ৰথম প্ৰশ্নটি আছে ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল, ইয়াৰ মূল লক্ষ্যটো কি? স্থাপিত যিটো চন 1945 চন আৰু ইয়াৰ মূল লক্ষ্য কি আছিল? বিশ্ব শান্তি ৰক্ষা কৰা। আমি এটা এটা সেন্টেন্স লিখি দিলে ইয়াত 1+1 থাকিব, 2 মাৰ্কছ মানে 2 নম্বৰৰ প্ৰশ্ন হ'ব। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল, ইয়াৰ মুখ্য কাৰ্যালয়ত অৱস্থিত। আমি প্ৰথম খণ্ডটো একেই থাকিব, তাৰ লগত এটা যোগ কৰি দিয়া মানে পিছৰ খণ্ডটো মাত্ৰ সলাই দিয়া হয় যে ইয়াৰ মুখ্য কাৰ্যালয় আমি সকলোৱে জানো ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল, কোন তাৰিখত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? এইটো আমি প্ৰথম খণ্ডত আমি সকলোৱে জানোৱেই। দ্বিতীয় প্ৰশ্নটিৰ উত্তৰ হৈছে যে 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। আজি আচলতে এই ভিডিঅ'টিত মই প্ৰশ্নহে তোমালোক দৰকাৰী প্ৰশ্নকেইটাহে তোমালোকক জনাব বিচাৰিছোঁ। তোমালোকে উত্তৰটো নিশ্চয় ইতিমধ্যে পঢ়িছাই, খালি মই দৰকাৰী প্ৰশ্নখিনিহে তোমালোকক পইণ্ট আউট কৰি দিব বিচাৰিছোঁ। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটাৰ নাম কি কি? নাম লিখা। ইয়াতে 6টা প্ৰধান অংগ আছে, অংগকেইটাৰ নাম লিখি দিলেই আমাক 3 নম্বৰ বা 2 নম্বৰৰ এটা প্ৰশ্ন হ'ব পাৰে। যেনেকৈ সাধাৰণ পৰিষদ, নিৰাপত্তা পৰিষদ, এনেদৰে যি 6টা অংগ আছে 6টা অংগৰ নাম এটা এটাকৈ পইণ্ট হিচাপে লিখি দিলে হৈ গ'ল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ গঠন সম্পৰ্কে এটি চমুটোকা লিখা। আমাক যিহেতু সৰ্বমুঠ হায়েষ্ট 3 নম্বৰ থাকিব, এটা 2 এটা 3, গতিকে আমি 3 নম্বৰৰ বাবে আমি কিমান লিখিম? আমি ইয়াৰ গঠন সম্পৰ্কে বৰ বেছি 5টামান বাক্য লিখিলেই আমাৰ এই প্ৰশ্নটিৰ উত্তৰ সম্পূৰ্ণ হ'ব। আৰু কাৰোবাৰ হাতৰ স্পীড যদি বেছি আছে 6টামান বাক্য লিখি দিলে সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ 6টামান বাক্য লিখি দিলে প্ৰশ্নটিৰ উত্তৰ সম্পূৰ্ণ হ'ব। ইয়াত আছিল আমাৰ সাধাৰণ সভা সম্পৰ্কে। একেদৰে আমাৰ নিৰাপত্তা পৰিষদৰ বিষয়টো বহুত গুৰুত্বপূৰ্ণ হয়। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। ৰাষ্ট্ৰসংঘৰ যিকোনো 3টা উদ্দেশ্য লিখা। আমাৰ এইটো বহুত বেছি দৰকাৰী প্ৰশ্ন হয় যে ৰাষ্ট্ৰসংঘ কি উদ্দেশ্য লৈ গঠন কৰা হৈছিল। আমি এই প্ৰশ্নটিৰ যি উত্তৰ আছে এয়া আমাৰ যি পাঠ্যপুথি আছে মেইন টেক্সট বুক তাৰ পেজ নম্বৰ 12 নম্বৰত দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। ৰাষ্ট্ৰসংঘৰ যিকোনো 3টা নীতি উল্লেখ কৰা। এয়াও আমাৰ যি টেক্সট বুক দিয়া আছে তাৰ পেজ নম্বৰ 12ত দিয়া আছে, 12ত দিয়া আছে। যিকোনো 3টা লিখিলে হ'ল। ইয়াতে 3টাতকৈ আমাৰ মূল কিতাপত 6টামান দিয়া আছে ৰাষ্ট্ৰসংঘৰ নীতি 12 আৰু 13 নম্বৰ পেজত। আমি তাৰে যিকোনো 3টা নীতি আমি উল্লেখ কৰিলে হ'ব। আমি ইয়াতে 3 নম্বৰ আমাক দিয়া থাকিব, 3 মাৰ্কছ দিয়া থাকিব। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। 8 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্যাৱলী চমুকৈ বৰ্ণনা কৰা। এই যিটো প্ৰশ্ন আমাক দিয়া আছে এই প্ৰশ্নটি আমাৰ টেক্সট বুকৰ 16 আৰু 17 নম্বৰ পেজত আমাক এইখিনি দিয়া আছে। 16 আৰু 17 পেজ নম্বৰ দিয়া আছে। ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আমাৰ এইটো আছিলে নেশ্যনেল হিউমেন NHRC বুলি কোৱা হয়। NHRC মানে N for National, H for Human, R for Rights,
R for কমিশন নেশ্যনেল হিউম্যান ৰাইটছ কমিশন এইটো ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কোৱা হয় ইয়াৰ গঠন সম্পৰ্কে আৰু কাৰ্যাৱলী সম্পৰ্কে আমাক প্ৰশ্ন সুধিছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা আমি সকলোৱে জানো যে মানে ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদ আছে সেই নিৰাপত্তা পৰিষদত 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে তাৰে এখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আন এখন হৈছে গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চীন এই 5খন সদস্য ৰাষ্ট্ৰৰ নাম লিখি দিলে আমাৰ প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব আৰু লগতে আমি এটা কথা জানি ৰখা ভাল যে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্যসকল নিৰাপত্তা পৰিষদৰ যি স্থায়ী সদস্য এই 5খন সদস্য ৰাষ্ট্ৰহে ভেটো ক্ষমতা ব্যৱহাৰ কৰিব পাৰে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো বিশ্ব শান্তি ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা এই প্ৰশ্নটি অলপ আমাৰ ইয়াতো ৰাষ্ট্ৰসংঘই বিশ্ব শান্তিৰ ক্ষেত্ৰত কি ভূমিকা আগবঢ়াইছে বা আগবঢ়াই আহিছে সেই বিষয়ে যিকোনো 3টা বা 4টা পইণ্ট আমাক লিখি দিলে হ'ব ই আমাৰ টেক্সট বুকৰ 14 আৰু 15 নম্বৰ পৃষ্ঠাত আমাক এই বিষয়ে বিতংকৈ দিয়া আছে পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটি চমু বিৱৰণ দিয়া আমি ইয়াৰ ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদৰ গঠন ইয়াৰ স্থায়ী সদস্য বা ইয়াৰ মূল কাম কি এই বিষয়ে আমাক 4টা বা 5টা পইণ্ট বা 3টা বা 4টা পইণ্ট লিখি দিলে আমাৰ এই প্ৰশ্নৰ উত্তৰটি আমাৰ সম্পূৰ্ণ হ'ব ইয়াত আমাৰ 3 নম্বৰ থাকিব আমি পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো আৰু এই ভিডিঅ'ৰ অন্তিম প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক কিদৰে নিয়োগ কৰা হয় ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল এই বিষয়ে আমাক এইটো প্ৰশ্ন দিব পাৰে 1+1 2 আমাক দিয়া হ'ব গতিকে এই কেইটা আছিল আমাৰ আজিৰ দৰকাৰী প্ৰশ্নসমূহ তোমালোকে এই প্ৰশ্নকেইটা বৰ বেছিকে প্ৰিপেয়াৰ কৰিবা আৰু এইবিলাকে পৰীক্ষা সাধাৰণতে দিয়া থাকে আৰু এইখিনি তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰিলে এই পাঠৰ পৰা আমাক যি 5 নম্বৰ আহিব 5 নম্বৰ যি প্ৰশ্ন দিয়া থাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষা তোমালোকে সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'বা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ